নমস্কাৰ সকলোকে মই জয়ন্ত বিশ্বাস মই গোলাঘাট কলেজ তিনিআলিতে এখন সৰু পিজ্জা কেফে চলাওঁ যাৰ নাম হ'ল আৰ্কেডিয়া তো আশা কৰোঁ সকলোৱে ঠিকে আছে মই লাষ্ট ভিডিঅ'টোৰ পৰা এইটো ভিডিঅ'লৈ বহুত গেপ ল'লোঁ একচুৱেলি মানে কি ন বজাৰ পাতিবিলাক ইমানেই শ্ল' চলি আছে যে তাতে এইকেইদিনত ইমান বেছি গৰম পেলাইছে যে কোনো ওলাই আহিবই মন নকৰে ইভেন ময়ো বহুত এলাহ কৰি মেলি ওলাই অহা নিচিনা হয় যি কি নহওক ওলাইতো আহিব লাগিবই মানুহ যে ৰ'দ আৰু গৰম দিব নালাগে কেতিয়াবা ভাবি ভয় লাগে একচুৱেলি কেতিয়াবা ভাবি ভয় লাগে যে আজিৰ পৰা 10 আৰু 20 বছৰমানৰ পাছত কি অৱস্থা হ'ব আমি ইয়াৰ পৰাই যদি অলপমান ধ্যান নিদিওঁ ন তো আমাৰ পাছৰ যোনখিনি জেনেৰেশ্যন থাকিব ন বহুত বেছিকৈ ভুগিব লাগিব দেই লাইক মইতো ভাবোঁ যে অলপমান আমিও নেচাৰৰ ধ্যান ৰখাটো জৰুৰী হয় তেতিয়াহে নেচাৰে আমাক ধ্যান দিব তো সদায়ৰ নিচিনা আজিও আৰ্কেডিয়াৰ শ্বাটাৰ অ'পেন কৰাৰ পাছত মোৰ ৰেগুলাৰ কামবিলাক যেনে মাৰ্কেটিং কৰা তাৰপাছত চাফ চাফাই কৰা এইবিলাক কাম শেষ কৰিয়ে মই গ'লোঁ ঘৰ কিবা এটা খাই লৈ খালী পেটত একো কাম কৰিব নোৱাৰি আকৌ আহি পাই গ'লোঁ আহিয়ে অৰ্ডাৰ আহিলে বাটাৰ চিকেন পিজ্জা মিডিয়াম চাইজৰ আৰু জানে মোৰ ইয়াৰ পিজ্জাৰ স্পেচিয়েলিটি হয় যে মই ফ্ৰেছ ভেজ দি পিজ্জাটো ৰেডি কৰোঁ ইভেন প্লাছ চচটো দি যিখিনি চচ থাকে যিখিনি মেৰিনেশ্যন থাকে সেইখিনি চব ফ্ৰেছ নিজে ৰেডি কৰোঁ তো সেইটো কাৰণে মোৰ এটা মানে পিজ্জাৰ স্পেচিয়েলিটি আছে তো আশা কৰোঁ যে সকলো আহক আহি মেলি মোৰ ইয়াৰ পিজ্জা ট্ৰাই কৰিছোঁ নিজে ইন হাউচত ৰেডি কৰা হয় কমপ্লিট মোৰ নিজৰ ৰেচিপি হয় এইকেইটা আৰু সেইকাৰণে দামটো অলপমান বেছি কৰিব লগা হয় বাকীবিলাক কেফে এণ্ড ৰেষ্টুৰেণ্টতকৈ একচুৱেলি কি ন আপোনাৰ মোৰ যোনটো পিজ্জা বেছ থাকে পিজ্জাৰ বেছটো ৰেডি কৰোঁতে অলিভ অইল দিয়া হয় যিটো হেল্থৰ কাৰণে ভাল হয় একচুৱেলি ই কি কৰে আপোনাৰ যিখিনি মানে ধৰক যিখিনি ময়দা থাকে বা যি থাকে সি আপোনাৰ পেটত ষ্টিক কৰিব নিদিয়ে আৰু হেল্থৰ কাৰণে ভাল হয় তো সেইটো কাৰণে অলিভ অইলটো দি বেছটো ৰেডি কৰোঁ তাৰ কাৰণে অকণমান দামটো বেছি পায় মানুহবিলাকে তো হেল্থৰ লগত কিন্তু কোনো অপকাৰ নকৰে এইটো মই গেৰেণ্টি দি ক'ব পাৰিম আৰু অলিভ অইল এনেও চবেই জানে যে ভাল হয় বুলি আৰু কষ্টলিও হৈ যায় অকণমান চ' আজি পিজ্জা বনাই থাকোঁতে যোনটো টচিং এণ্ড ষ্ট্ৰেচিং প্ৰচেছটো ন মোৰ চবতকৈ বেছি ভাল লাগে সেই পাৰ্টটোত মানে এতিয়ালৈকে মই এক্সপাৰ্ট হোৱাগৈ নাই আজি 3-4 বছৰ ডেইলি মই পিজ্জা বনাই আছোঁ ফিৰ ভি টচিং এণ্ড ষ্ট্ৰেচিঙত এক্সপাৰ্ট হ'বগৈ পৰা নাই বাহিৰত যোনবিলাক ইউটিউবাৰবিলাকে দেখাই একদম পূৰা উৰাই আশা কৰোঁ এদিন ময়ো সেইটো এচিভ কৰি ল'ব পাৰিম বুলি ভাল লাগে তেনেকুৱা কৰি মেলি লাইক আৰু পিজ্জাটো খাবলৈও বহুত টেষ্টি হয় চ' চব ইনগ্ৰিডিয়েণ্ট এড কৰি বেক হোৱাৰ পাছত পিজ্জাটো চাব এণ্ড স্মেলটো ইমানেই ধুনীয়া আহে ন মই তাতে সন্তুষ্টি পাই যাওঁ যে ভালকৈ বনাইছোঁ বুলি আৰু কাষ্টমাৰেও ভাল ফিডবেক দিয়েই গৈছে তেনেকুৱাতে ভাল লাগে বহুত তাৰপাছত এনেকৈ টুক টাক কাষ্টমাৰ আহি আছিলে ময়ো লাগি আছোঁ বনোৱা আৰু চাফা কৰা অনেষ্টলি ভালেই লাগে কিন্তু এনেই বহি থকা সময়খিনি মোৰ চবতকৈ বহুত বেছি বেয়া পাওঁ এলেহুৱা বনাই দিয়ে একদম পূৰা উঠিব মন নাযায় একো কৰিব মন নাযায় সেই বস্তুটোৱে চবতকৈ বেয়া তাতকৈ আপুনি কাম কৰি থাকিলে মানে নিজকে এক্টিভ কৰি ৰখা নিচিনা হয় দৌৰা দৌৰি কৰা নিচিনা হয় ভাল লাগে নিজকে মানে বহুত বিজি নিচিনা লাগে বহি থাকিলে মানে হৈ গ'ল আৰু এলেহুৱা চবৰে চাগে একেই হয় চাগে মোৰ নিচিনা চ' আজি যি কি হওক বহুত দিনৰ পাছত মোৰ কেফে চেল হ'ল টোটেল 3,500 টকা চাওঁ কাইলৈ কি হয় তো আজি ইমানতে